গুৰু কোন? যে আমাক অজ্ঞান অন্ধকাৰৰ পৰা পোহৰৰ বাট দেখুৱাই তেৱে গুৰু। গু মানে এন্ধাৰ, ৰু মানে পোহৰ। অজ্ঞান অন্ধকাৰৰ পৰা সেই পোহৰৰ বাট দেখুৱাজন গুৰু। গতিকে আজি মই ইমান দিনে অজ্ঞানতাত পৰি আছিলো, এই অজ্ঞানতাৰ পৰা তুমি মোক জ্ঞান প্ৰদান কৰিছা। সেইকাৰণে আমাৰ প্ৰত্যেকৰে জীৱনত একোজন গুৰু লাগে। আমাক গুৰু লাগে। গুৰু মানে যিয়ে আমাক মাৰ্গ দৰ্শন কৰে, আমাক মাৰ্গ দৰ্শন কৰোতা। কাৰণ আমাক যিজনে মাৰ্গ দৰ্শন কৰে, সেই মাৰ্গ দৰ্শন কৰোতা আমাক সৎ পথ দেখুৱাইছে, তেনেকুৱা একজন গুৰুৰ আমাক জীৱনত প্ৰয়োজন। কিন্তু গুৰুটো আমি অজস্ৰ পালো। সেইকাৰণে লক্ষ্মীনাথ বেজবৰুৱাই কৈ গ'ল, গুৰু লাগে মোক শিক্ষিত শিষ্য, জগতত জাননী দিলো, জগতৰ গুৰু শংকৰ ঘৰতে অন্ধলাই নেদেখিলো। মই শিক্ষিত শিষ্য, মোক ভাল গুৰু লাগে, সেইবাবে মই গোটেই জগত ঘূৰিবলৈ ধৰিলো। কিন্তু জগতৰ গুৰু শ্ৰী শংকৰ আমাৰ ঘৰতে আছে, আমি কিন্তু তেওঁক দেখা নাপালো। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে শৰণৰ 4 বস্তুত প্ৰথমতে থলে গুৰু। কাৰণ গুৰুৰ কথা জানিলে আমি দৈৱকীনন্দন কৃষ্ণক জানিব পাৰিম।